আজি মই অলপ বিশেষ ধৰণেৰে মাটিমাহ বনাব ওলাইছোঁ। তাৰ বাবে এয়া মই মাটিমাহ অলপমান লৈছোঁ। লৈ পেলাই মাটিমাহখিনি এতিয়া মই সুন্দৰকৈ শুকানে কেৰাহীত ভাজি ল'ম। কাৰণ মই অলপ বিশেষ বেলেগ ধৰণে বনাম। আপোনালোকে ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চাব, তেতিয়াহে ধৰিব পাৰিব। এই মাটিমাহ বনাম মই মাছৰ লগত। গতিকে চাই যাওকচোন। পহিলাতে মাহখিনি মই সুন্দৰকৈ মাটিমাহখিনি সুন্দৰকৈ ভাজি লৈছোঁ। বাকলি থকা মাটিমাহ এয়া চাইছোঁ অলপ মচমচীয়া হোৱাৰ লগে লগেহে মই কাঢ়িব পাৰিম। গতিকে মই এইখিনি সুন্দৰকৈ ভাজি আছোঁ মচমচীয়া নোহোৱালৈকে। এইখিনি মচমচীয়া হৈ গৈছে। এতিয়া এইখিনি মই কাটি ৰাখিলোঁ আৰু গেছটো অফ কৰি দি এতিয়া এয়া গ্ৰাইণ্ডাৰ মেচিনৰ বাতিটোতে মই এইখিনি সুন্দৰকৈ ভৰাম। কাৰণ এইখিনি পেষ্ট কৰি ল'ম। এনেকৈ মাটিমাহ বোধেৰে আপোনালোকে খুব কমেই খাইছে নহয় জানো। সাধাৰণতে আমি মাটিমাহ ধৰক ধুই পখালি ঔটেঙা দি নাইবা খাৰ দি ৰান্ধি তেনেকৈ সকলোৱে খাওঁ। কিন্তু এনেধৰণে কমেইহে খোৱা হয়। চাউক এইখিনি সুন্দৰকৈ গুড়ি হৈ গ'ল। এতিয়া এয়া আদা নহৰু আৰু কেঁচা জলকীয়া মই অলপমান লৈ লৈছোঁ। এইখিনিও মই মিক্সিৰ বাতিতে দিছোঁ, পেষ্ট কৰি ল'ম। এইখিনি মছলা হিচাপে ব্যৱহাৰ কৰিম মই। এতিয়া এটা কেৰাহী পাতি দিলোঁ। কেৰাহীটোতে মই এয়া সৰু মাছ আছিলে, এই বিলৰ সৰু মাছ, তাতে নিমখ হালধি দিছোঁ। মাছ যিকেইটা আছিলে গোটেইকেইটাতে নিমখ হালধি মই সানি লৈছোঁ। সৰু মাছৰ পৰিৱৰ্তে ডাঙৰ মাছো দিব পাৰে, বৰ সুন্দৰ হয় মাটিমাহেৰে এনেকৈ মাছ বনালে। ডাঙৰ মাছ পৰিৱৰ্তে সৰু মাছ আছিল, তাকেই দিছোঁ। এতিয়া তেল দিলোঁ কেৰাহীত। এতিয়া মাছখিনি মই সুন্দৰকৈ ভাজি ল'লোঁ। এয়া চাওক, এইখিনি সুন্দৰকৈ ভাজি লৈছোঁ। মাছটো অলপ কাঢ়াকৈ ভাজি ল'লে ভাল হয়। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এতিয়া মাছখিনি কাষৰীয়াকৈ থৈ তাতে একেটা কেৰাহীতে বিলাহীখিনিও দি দিলোঁ। এয়া চাওক, এতিয়া বিলাহীখিনিও ইয়াতে মই সুন্দৰকৈ লৰাই বকৰাই ভাজিলোঁ। এয়া চাওক, মাছখিনি কাষৰীয়াকৈ থৈছোঁ, বিলাহীখিনিও এতিয়া ভাজি আছোঁ। কেঁচা গোন্ধটো নমৰালৈকে মই ভাজি আছোঁ। চাওক, এইখিনি ইতিমধ্যে প্ৰায় ভজা হৈছেই। অকণমান ভালকৈ ভাজি ল'লে বেছি ভাল হয়। খুব সুস্বাদু হয় আঞ্জাখন খাবলৈ। বনাবলৈ এনেই মাটিমাহ বনোৱাতকৈ এই মাটিমাহটো বনাবলৈ এনেকৈ বৰ সহজ হয় আৰু সোনকালে হয়। বিলাহীখিনিও মই কাটি কৰি ৰাখিলোঁ। চাওক, কাটি কৰি তাতে আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো মই দি দিছোঁ। চাওক, দি পেলাই এতিয়া মই এইখিনি সুন্দৰকৈ নহৰু পিঁয়াজখিনিও সুন্দৰকৈ ভাজি ল'ম। গোটেইখিনি একেলগে মই কাষৰীয়াকৈ থৈ ভাজিছোঁ। একেটাই কথা, কাটি থোৱাতকৈ মই কাষৰীয়াকৈ থ'লে ভাল পাওঁ পুৰি। দেখিও ভাল লাগে নহয় জানো। গোটেইখিনি আদা নহৰু জলকীয়াৰ পেষ্ট দিছোঁ। দুইটা এইখিনি মই অলপ ভাজিছোঁ। বনাবলৈ বৰ সহজ। আপুনি যদি হঠাতে মাটিমাহ খাব মন যায়, ভাবে যে এতিয়া কি কৰিম, এতিয়া সময়ো লাগিব, তেতিয়া এই পদ্ধতিটো কৰিলে আপোনাৰ বেছি সময় নালাগে। এইখিনি মই কাটি ৰাখিলোঁ। খালি আদা নহৰু পিঁয়াজখিনি ৰাখিছোঁ। আদা নহৰু আৰু জলকীয়াখিনি ৰাখিছোঁ। চাওক, ইতিমধ্যে তেলটো কমি গৈছে। গতিকে কাষতে গৰম কেৰাহীত কেঁচা তেল দিলেও লগে লগে পকি যায়, কেঁচা গোন্ধটো নাহে। গতিকে এনেকৈ চাওক, লগে লগে উতলি আহিছে। আপোনালোকে এনেধৰণে দিব পাৰে। এইটো অপশ্যনেল হয়, এনেধৰণে দিব পাৰে। এতিয়া এইখিনিও ভজা প্ৰায় হৈ গৈছে। তাতে পেষ্ট কৰি লোৱা মাটিমাহখিনি, যিখিনি মই মিক্সিত পেষ্ট কৰি লৈছিলোঁ, সেইখিনি ঢালি দিলোঁ। ঢালি দি এতিয়া মই এইখিনি সুন্দৰকৈ লৰাইছোঁ। চাওক, মিহলাই দিছোঁ। মিহলাই দি তাতে মই পানীখিনি দি দিছোঁ। দি পেলাই যিহেতু শুকান হৈ আছে নহয় জানো, পানী অলপ দিবই লাগিব। পানীখিনি দিলে যদিও পানীখিনি নাইকিয়াই হৈ গ'ল। চাওক, এতিয়া আঞ্জাৰ জোখাৰে মই পানী দি দিলোঁ। দি পেলাই এতিয়া সুন্দৰকৈ এইখিনি লৰাই আছোঁ। উতলিবলৈ দিম এতিয়া। এয়া চাওক, ইতিমধ্যে সেইখিনি সুন্দৰকৈ উতলিছে। ইয়াতে মই নিমখখিনি দিলোঁ, হালধিখিনি দিলোঁ। এয়া ধুনীয়া হৈছে, দেখিছে ন। দি এয়া চাওক, সুন্দৰ হৈ দেখিবলৈ সুন্দৰ হৈ গৈছে। তাতে ভাজি যে থৈছিলোঁ বিলাহীখিনি, সেইখিনি মই ইয়াতে দি দিলোঁ।
কি ধুনীয়া কালাৰ উঠিছে একদম খাবলৈ বৰ ভাল হয় বহুত ধুনীয়া লাগে খাবলৈ এয়া চাওক তাতে অকণমান মই কচুৰি মেথিও পেলাই দিলোঁ বনাবলৈও সহজ খাবলৈও সহজ চাওক ইতিমধ্যে সেইখিনি সুন্দৰকৈ মাটিমাহেৰে ৰন্ধা মাছৰ আঞ্জা প্ৰস্তুত হৈছে আপোনালোকে হেৰিও দিব পাৰে এইটো ডাঙৰ মাছো ৰান্ধিব পাৰে যিহেতু মোৰ মানে সৰু মাছেই আছিলে গতিকে সৰু মাছেই দিছোঁ এইখন আঞ্জা বনাই খাবচোন মাছৰ লগত মাটিমাহ ভজা মাটিমাহৰ সৈতে বৰ সোৱাদ হয় এয়া চাওক সৰু মাছ যে মিহলি হৈ গৈছে গতিকে ধৰিবই পৰা নাই সেয়া সৰু মাছ যে খাবলৈ বৰ ধুনীয়া লাগিব এয়া ডাঙৰ মাছো আপুনি দখৰা দখৰিকৈ পেলাই দিব পাৰে বনাই খাই কেনেকুৱা পায় মোক জনাবচোন মাটিমাহেৰে সৈতে মাছৰ আঞ্জা বনাই কেনেকুৱা পায় খাই জনাব এয়া চাওক ইতিমধ্যে সুন্দৰকৈ এইটো প্ৰস্তুত হৈ গৈছে এটা অতি সুন্দৰ ৰেচিপি হয় গতিকে এই সুন্দৰ ৰেচিপিটো চাওক কিমান ধুনীয়া হৈছে গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু ভিডিঅ'টো পঢ়িলে শেষলৈকে চাওক আন্তৰিক ধন্যবাদ